মাইনাক বিছনাবাৰত লগাই দিছোঁ। আসসালামু আলাইকুম এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিছোঁ। এতিয়া বাজি আছে 10টা। মই গা চা ধুই আহিলোঁ। নিকিতা গা ধুব গৈছে। এতিয়া শব্দ পাই আছোঁ মই। বাথৰুম চাফা কৰি আছে কিজানি তাই। কি পালাটো একলাই থাকলে এই বাথৰুম চব চাফা কৰিব লাগিব। ঘৰত থকাটো জিন্দগীত চাফা কৰিব নাছিলোঁ। এতিয়া পূৰা এইগিলা চাফা কৰিব লগা হৈছে। গা চা ধুলোঁ, পাকঘৰত যাই কিনে গৰম পানীখিনি খাইলোঁ। আৰু ইফালে কাপোৰ ধুইছিলোঁ, আনি কিনে ভিতৰত মেল দিছোঁ। কাৰণ কাপোৰ মাখা বাহিৰতে বেছি টাইম মেলি থৈ নোৱাৰোঁ, বান্দৰ আহে। সেইকাৰণে অলপমান শুকাৰ পিছতে আনি কিনে ভিতৰত মেলি থৈ দিওঁ। আৰু অৱস্থা পাকঘৰত যাওঁ, খাই লওঁ মই। আৰু মই আগতে এনেকৈ কেমেৰাত ধৰিব পৰা নাছিলোঁ। মোবাইলটো পূৰা এতিয়া আন্দাজ আহি গৈছে। আগতে এনেকৈ ধৰিলে এই মুখখন হয়তো এনে আনি থাকোঁ। এতিয়া এংগলটো মিলাব পৰা হৈছোঁ আৰু জানা হৈছোঁ। এতিয়া যাওঁ মই পাকঘৰত। আৰু পাকঘৰত যাম আজি এটা স্পেচিয়েল বস্তু বনাবা। মানে ৰাতি আহি বনাব ইচ্ছা নাযায় আৰু নেক্সট মই বনাব এক্সাইটেড হৈ আছোঁ। সেইকাৰণে আজি বনাম ঔটেঙা, দালি আৰু কচু একেলগে। বহুত দিন আগৰ পৰা খাব ইচ্ছা যায়ে আছিল। ভিডিঅ'ত দেখছিলোঁ তেতিয়াৰ পৰা খাব ইচ্ছা যায়ে আছিল। আজি বনাওঁ। তেওঁ পাকঘৰত যাই কেনে আমি বনাওঁ। কটা ষ্ট্ৰাগল গাইজ, ষ্ট্ৰাগল। চুৰিখন আনিছোঁ লগৰ পিতাৰ পৰা খুজি। চুৰি নহয়, এইখন কাটৰি। আমাৰ চুৰি আছে, কাটৰি নাই। সেইকাৰণে মুঠতে খাটো খামে আৰু খাপ পাই নৰো দেখোন। মোৰ দ্বাৰা নহলা, সেইকাৰণে আমাৰ মেইন মানুহ মাতে আনিলোঁ কাটবা কাৰণে। ঔটো পকছে, খানা কৰি খাব ভাল হ'ব নেকি? অলপ মানে জুতি খাম, তাৰ কাৰণে কষ্ট দেখছা না নাই? পাগলা হৈছে, ভাঙব ইফালে ঔখিনি আৰু কচু, এইখিনি দালিখিনি ধুই লওঁ। গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এতিয়া মই বানা ষ্টাৰ্ট দিওঁ। মই নিজে ফাৰ্ষ্ট টাইম বানি আছোঁ এনেকৈ। যি হ'ব দেখা যাব বানা হোৱাৰ পাছত। দুটামান গোটা জিৰা দি দিওঁ। জিৰাকেইটা দিলে ভাল লাগে। এয়া মোবাইলটো যাব, মই যি মোবাইলটো ওচৰত লৈছোঁ। হালধি দিম, বেছি মছলা নেদা। হালধি দিম, জ্বালা গুড়াটো জ্বালা বেছি দিম। অলপমান পানী দি দিছোঁ। পানী দি দিলে মছলাখিনি মিক্স হ'ব ভালকৈ। সেইকাৰণে হেভি ৰান্ধি তাৰমানে মই। অলপ ভাজি ল'ম, বেছি নাভাজো। অলপ ভাজি ল'ম, ভাজি পিছত পানী দি কিনে হুইচেল মাৰিব দিম। আৰু কচুখিনি মই কাটি দিয়া নাই, এটা এটাকৈ দিছোঁ। এটা এটাকৈ দিলে খাই ভাল লাগে, সৰু সৰু না। মাইনাক বিছনাবাৰত লগাই দিছোঁ। তেতিয়াৰ পৰা মই ৰখি আছোঁ, হুইচেলটো কেতিয়া যাব, কেতিয়া মই ঢাকাখন খুলিব পাৰিম। মই ঢাকাখন খুলি কেনে চাওঁ। ফাৰ্ষ্ট মই চাই লওঁ, আপোনালোকক কেমেৰাটো ক'ৰবাত থৈ কেনে মই ঢাকাখন খুলিব লাগিব। খুলিলোঁ। এইখিনি আমাৰ ৰেডি। এতিয়া মই খাই কেনে কৈ আছোঁ কেনে হৈছে। মই দিলোঁ মই সেইখিনি। সেইটো হুইচেল যাব বাকী আছে খালি। আগতে এইগিলা খানা ইমান বেয়া পাইছিলোঁ। এইগিলাখান খানা ভাবছিলোঁ কিনো জংগলী খানা এইগিলা খাই থাকে, কিন্তু এতিয়া সেইগিলাই খাই ভাল পোৱা হৈছোঁ। আচা ধুই আহিছে বিছনাখন বা আহিলা এটা। কি ধুনীয়া গন্ধ আছে। খাই বা কি হয় নাজানো। ফাৰ্ষ্ট টাইম ট্ৰাই কৰা হ'লেও খাবাই লাগিব। যি হ'লেও খাব লাগিব। মইতো খালে মই বনাইছোঁ, মই হ'লে তাইও খাব লাগিব। উপায় নাই, বেলেগটো বনাই নাই আৰু। চেণ্টটো ভাল হৈছে। মই খাই চাওঁ অলপমান ফাৰ্ষ্ট। খাই চাই কেনে কৰিছোঁ কেনে হৈছে। নিজে বনা বস্তু নিজে ফাৰ্ষ্ট ট্ৰাই। কি ধুনীয়া হৈছে, সঁচা ক'লো বহুত ভাল লাগছে খাই। ধুনীয়া হৈছে, মজা বনাইছোঁ।
কেনে মজা বনাইছো গাইজ মজা সঁচা বহুত ধুনীয়া বনাইছো ভাল লাগছে খাই নেক্সট আৰু ঘৰত তাহাক ট্ৰাই কৰাব লাগিব ঘৰত যদি যদি খালি যা হয় অলপমান ল'লে হেৰি কৰিম লৈ যাম সঁচা বহুত ভাল লাগছে ভাত খাবি চচপেনটো আজিলৈ থৈ আমি পানীখিনি ভৰাওঁ আৰু আমাৰ ইমান প্ৰব্লেম হৈছে এই ফিল্টাৰটো এইটো বেয়া হৈ গৈছে এইটো খুলিব নোৱাৰোঁ খুলি পানী ওলাই থাকে সেইকাৰণে এক্সট্ৰাকৈ এইটো খুলি থৈ তাৰপিছত পানীখিনি বটলত ভৰাব লগা হৈছে ইমান কষ্ট ভৰালোঁ নিকিতাই ভাত খাই নাযাওঁ বুলি কৈছিল মই যি মানুহ তাৰিফ কৰি আছোঁ ভাল হৈছে তাতে ভাত খাই যাব বোলে আৰু ভাত বহাই দিবা দিলা ভাত বহাই দিলোঁ আৰু তাই মানে মোৰ তাৰিফ নিকিজানি তাই খাম বুলি কৈছে মোৰ ৰন্ধা বঢ়া কমপ্লিট হ'ল মই অলপমান চাহ খাম আৰু একাপ ভালকৈ আৰু মাইনাই এইফালে যাব ওলাইছে ডিউটি মাইনাৰ ডিউটি 12টাৰ পৰা তাই খাই কেনে ৰিভিউটো দিব ক্ষীণ মানুহৰ সেই গৰম বেছি তেল বেছি পাবি না তোক মই ভাত গৰম আঞ্জা বনাই দিছে পুৱা হৈ আছে 12টা কেনে লাগছে ধুনীয়া এটা গন্ধ পাইছে হয় না কি ধুনীয়া সেইটোতো সেইটোৰ কাৰণেতো ভাল লাগছে ফ্লেভাৰটোৰ কাৰণে ভাল লাগছে ভাত খাবা যি পইচা পানী লৈছা পানী আনিছোঁ দেখছা নে তোৰ কাৰণে কিমান কেট দেখছা নে নিকিতাই গেল ডিউটিত এতিয়া ময়ো খাবৰ কাৰণে কিবা এটা বনাওঁ